মই বৰ্তমান উপস্থিত আছো বটাখুলিৰ ৰহমত নগৰত। মোৰ লগত আছে জয়ন্ত কুমাৰ দাস। দাদা, যেহেতু আপুনি দিছপুৰৰ অলিয়ে গলিয়ে ব্যাপক প্ৰচাৰ চলাই আছে, সেই প্ৰচাৰ ক্ষেত্ৰত ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? আপুনি নিজে গম পাইছে ৰাইজৰ সঁহাৰি কেনেকুৱা। প্ৰত্যেকটো অঞ্চলত দিছপুৰৰ প্ৰতিটো কোণাত প্ৰতিটো অঞ্চলৰ ৰাইজে এইবাৰ প্ৰস্তুত হৈছে যে ঘৰৰ ল'ৰাটোক আগুৱাই দিব। কাৰণ আজিলৈ যিমান স্বাধীনতাৰ পিছত আজিলৈ দিছপুৰৰ কোনো মানুহ বা মহিলা বা ব্যক্তি বা যুৱক আজিলৈ ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়া হোৱা নাই। কোনো এটা ৰাজনৈতিক দলে দিয়া নাই আৰু কামো হোৱা নাই। সেইকাৰণে চৰকাৰে উন্নয়ন কৰি আছে। আজি মই কৈ আছোঁ যে চৰকাৰে উন্নয়ন কৰিলে, ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ দেখিলে, 6 মাইলত ফ্লাইঅভাৰ দেখিলে, মাজত ৰুক্মিণী গাঁৱতো ফ্লাইঅভাৰ দেখিলে। কিন্তু এই ফ্লাইঅভাৰৰ তলত মানুহ ককবকাই থকা দেখি আছে। এই পাহাৰত খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি থকাও দেখিছে। আচলতে সেই যে ঘৰৰ মানুহ এজন যদি ইয়াৰে বিধায়ক হ'লহেঁতেন, এই নিজৰ ঘৰ বুলি ইয়াতে লাগি থাকিলে হয়। আৰু বাহিৰৰ মানুহবিলাক দিয়াৰ লগে লগে তেওঁলোকৰ টানেই নাই একো। তেওঁলোকে 5 বছৰৰ কাৰণে বিধায়ক হৈছে, টিকেটটো যোনে দিছে, ৰাইজে ভোট দিছে, সেইকাৰণে তেওঁলোকৰ কোনো টান নাই। সেইকাৰণে মই প্ৰত্যেকটো অঞ্চলত গৈছোঁ। এই ৰহমত নগৰতো আহিলোঁ। মোৰে বাইদেউহঁত ভণ্টিহঁত ইয়াতে মোক আশীৰ্বাদ দিছে, নিজৰ ঘৰৰ ল'ৰা বুলি প্ৰত্যেক অঞ্চলত দিছে। আৰু মই আশা কৰোঁ যে যদি ভগৱানৰ আশীৰ্বাদ থাকে, ৰাইজে যদি আশীৰ্বাদ কৰে, নিশ্চিতভাৱে মই জয় হ'ম, বিধায়কৰ হৈ দায়িত্বৰ হৈ কাম কৰিম। দাদা, ৰহমত নগৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ অসুবিধা আছে, যেনেকৈ খোৱা পানীৰ ব্যৱস্থা নাই, লাইটৰ অসুবিধা আছে। আপুনি ৰহমতবাসীৰ ৰাইজক কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিব? ইয়াততো ধৰক বহুতকেইটা ইয়াত ক'বলগীয়া দিছপুৰ সমষ্টিৰ সমস্যাৰে জৰ্জৰিত অঞ্চল এইটো এটা। ইয়াত কেইবাবাৰো এভিকশ্যন হৈছে। ইয়াৰ এভিকশ্যন নোহোৱাৰ কাৰণে প্ৰথমটো হ'ল এটা জইণ্ট ছাৰ্ভে লাগে, যিটো ৰেভিনিউ আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। সেইটো জইণ্ট ছাৰ্ভে হোৱাৰ লগে লগে ৰাইজে সকাহ পাব, মানে কোনখিনি ক'ত পৰিলে এটা মানে ক্লিয়াৰ এটা পিকচাৰ এটা যাব। তাৰোপৰি ইয়াত খোৱা পানীৰ বিৰাট অভাৱ। ইয়াতে মাটিৰ পট্টা নাই, মাটিৰ পট্টা ইয়াতে মানুহখিনিয়ে পোৱা নাই। খোৱা পানী আজি যদি বৰষুণ দিয়ে, পাহাৰৰ তলৰ পৰা মানে আনিব লাগে। ইয়াতে নিজৰা শুকাই গ'লে, নিজৰাৰ পানী নেচাৰেলি যি নিজৰা, কিন্তু পানীটো ভাল নহয়। মানে বহুত অসুবিধাত আছে। আৰু এই চেলেঞ্জটো দিছপুৰ সমষ্টিত বহুত জেগাত আছে। এজাক বৰষুণ দিলে এই ৰুক্মিণী গাঁও, ৰুক্মিণী নগৰ, ৱায়াৰলেছ, হাতীগাঁও, কাহিলীপাৰা, জনকপুৰ, ভগদত্তপুৰৰ পৰা আৰম্ভ কৰি এটা বিশাল এৰিয়া। আৰু ইয়াতে বটাগুলিৰ তলত একদম বানপানী হয়, খোৱা পানী নাই, বানপানী হয়, মাটিৰ পট্টা নাই, বহুত সমস্যা আছে। যুৱকসকলৰ এনেকুৱা আছে, মানে এইটো সমস্যাৰ জৰ্জৰিত এতিয়া। আৰু সেইকাৰণে যদি বিধায়ক হওঁ, যদি ৰাইজে পাতে, তেতিয়াহ'লে বিধায়ক হ'লে কাম কৰিম। নিশ্চয়। এয়া আছিলে জয়ন্ত কুমাৰ দাসৰ ভাষ্য। শুনিলে আপোনালোকে। ৰহমত নগৰত তেখেতে প্ৰতিশ্ৰুতি দিলে যে ৰাইজে যদি তেখেতক বিপুল ভোট দি জিকায়, তেতিয়াহ'লে তেখেতে ৰাইজৰ যিবোৰ অসুবিধা আছে, যিবোৰ সমস্যা আছে, সেইবোৰ সমাধান কৰিব বুলি। ৰহমত নগৰৰ যি বাসিন্দা আছে, স্থায়ী বাসিন্দা, তেখেতলোকৰ মনৰ ভাৱ মই জানিবৰ কাৰণে তেখেতলোকৰ ওচৰত আহিছোঁ। আমাৰ ইয়াতে ৰহমত নগৰত বৰ্তমান পানীৰ অসুবিধা, বহুত অসুবিধা হয়। আৰু কিন্তু ৰাস্তাটো বহুত অসুবিধা হয়। এটা যদি বেমাৰী হয়, বেমাৰ অন্তিম অৱস্থা হয়, তেতিয়া কিন্তু ৰাস্তাটোৰ কাৰণে নিয়াৰ কাৰণে বহুত অসুবিধা হয়। কিন্তু কি কৰে জানানে, এনেকুৱা এখন চেয়াৰত বহি পেলাই ভাৰ বান্ধি নিব লগা হয়। সেনেকুৱা এটা অসুবিধা হৈ আছে। জয়ন্ত কুমাৰ দাসে কৈছে যে তেখেতক যদি আপোনালোকে জিকায়, বিপুল ভোটটো দি, তেতিয়াহ'লে তেখেতে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব। সেই ক্ষেত্ৰত আপোনালোকে কাক বিচাৰিব? তেতিয়া আমি সমস্যা যোনে সমাধান কৰিব, তেখেতকে বিচাৰিম আমি। হয়, যিহেতু তেখেতে অলৰেডি প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে আমি তেওঁকে বিচাৰিম। সেইটোৱে। থেংক ইউ। আমি ইটাৰ ছবিতে ভোট দিম। আমাৰ ৰাস্তাটো লাগে। হয়। আৰু বেলেগ কি কি সমস্যা আছে আপোনালোকৰ? সমস্যা, পানীৰ সমস্যা আছে, এই ৰাস্তাৰ সমস্যা, এইখিনি আৰু। আমাৰ ৰাস্তাটো দিলেই হ'ল, বেলেগ একো নালাগে। এতিয়া মুঠতে আপোনালোকে ভাবিছে যে ইটাৰ ছবিত দিম ভোট, আমাক ৰাস্তাটো বনাই দিলে হ'ল। এয়া আপোনালোকে শুনিলে তেখেতলোকৰ ভাষ্য। কৈছে কি, আমাৰ যাতে ঘৰ বাৰী এইবিলাক এভেকশ্যন নকৰে আৰু ৰাস্তা ঘাটবিলাক ভাল নহয়, এইখিনি যদি অলপ বনাই দিয়ে তেওঁলোকে, আমি এইখিনিয়ে ভাল পাম। কাৰণ আমি থলুৱা মুছলমানেই হয় বা থলুৱা অসমীয়াই হয়। ইয়াতেতো আৰু কোনো বাংলাদেশী মানুহ নাই, হয়নে নহয়? এতিয়া পাহাৰত বাংলাদেশী বুলি কৈ কিবা কিবি বহুত জেগাত এনেকুৱা ঘটনা হৈ আছে। আমি এইখিনিয়ে বিচাৰোঁ, আমাৰ মাটিখিনি যাতে বচাব পাৰে। আৰু তেখেতে অলৰেডি আপোনালোকক প্ৰতিশ্ৰুতি দিছে যে যদি তেখেতে ভোটত জয়যুক্ত হয়, তেতিয়াহ'লে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব। সমাধান কৰিলেই হ'ল তেখেতে। এইখিনিয়ে আমাৰ পৰা আৰু অন্য একো ক'ব লগা নাই। কাৰণ আমি থলুৱা মানুহেই হয়, প্ৰত্যেকজনে থলুৱা মানুহ হয়। ৰহমত নগৰৰ থলুৱাবাসী ৰাইজৰ মতামত আপোনালোকে শুনিলে। মনৰ ভাৱ তেখেতলোকে কৈছে যে জয়ন্ত কুমাৰ দাসকে তেখেতলোকে জিকাব। যিহেতু তেখেতলোকৰ বহুত সমস্যা আছে, সমস্যাখিনি সমাধানৰ বাবে যিহেতু জয়ন্ত কুমাৰ দাসে তেখেতলোকক কৈছে যে সমস্যাখিনি সমাধান কৰিব, সেইবাবে তেখেতলোকে কৈছে
যে জয়ন্ত কুমাৰ দাসকে তেখেতলোকে জিকাব ভোট বাইদেউ এটা কথা কওঁ ক'ব পাৰোঁনে হা, নিশ্চয়। কিন্তু আমাৰ ইয়াতে পাহাৰত বহুত ওপৰত হয় কিন্তু বহুত গৰীব আছে হয়। ইয়াতে যাতে আমি মাটি সানি সুৰক্ষা পাওঁ সেইটো আমাৰ মানে বিচাৰোঁ ৰাইজে হেৰিৰ পৰা চৰকাৰৰ পৰা হয়। বুজি পাইছি হয়, হয়। সেইটো আমাক সুবিধা লাগে আৰু হয়। কাৰণ আমাৰ ইয়াতে বহুত গৰীব আছে গৰীবেই থাকে পাহাৰত ধনীটো নাথাকে হয়নে সেইকাৰণে এইখানি আমি সুৰক্ষা পালে হ'ল আৰু ৰহমত নগৰৰ বাসিন্দাৰ এয়া ভাষ্য শুনিলে ৰহমত নগৰৰ স্থায়ী বাসিন্দাৰ ভাষ্য আপোনালোকে শুনিলে নিভাজ লাইভলৈ ধন্যবাদ মই মাত্ৰ দিলোঁ বোলো বাইদেউ যাওক বিনা পইচা নাযাব মোক এতিয়া কৈছে 1 টকাও নিদিব বোলো কি কথা কয় তাতো টুপি পিন্ধাইছে তাতো টুপি পিন্ধাইছে টুপি মাত্ৰ বুজি পাইছে সেইকাৰণে মই নকওঁ যে আপোনালোকে যদি কংগ্ৰেছৰ কোনোবা আহে বা বিজেপি কোনোবা আহে পইচা লয় মোক যদি খবৰ দিয়ে মই ভালে পাওঁ আল্লাহৰ কসম খাই কৈছে মই ভাল পাওঁ বুজিলে আৰু মই 35 বছৰ বিজেপি জানে মোৰ আটাইতকৈ মোৰ ভাল বাল্য বন্ধুজনে হ'ল মুছলমান দেখি মোৰ মাৰ জন্ম হ'ল টকৌবাৰী 4 নম্বৰ গেট আৰু টকৌবাৰী 4 নম্বৰ গেটতে 12 ঘৰমান পুৰণা আমাৰ মুছলমান মানুহ আছে আৰু সেইবিলাকৰ লগত আমি একেলগে ডাঙৰ হোৱা আৰু মই যেতিয়া কলেজত আছিলোঁ তেতিয়া মই সৰু কাহিনী এটা কওঁ কলেজত যেতিয়া আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী যেতিয়া আছিলোঁ তেতিয়া এই আলফাৰ বজৰং আৰম্ভ হৈছিল আৰু জেনেৰেল ছেক্ৰেটাৰী হোৱা সেইটোকে মই আলফা নাছিলোঁ জেনেৰেল ছেক্ৰেটাৰী হোৱাটোকে মোকো এৰেষ্ট কৰিব বিচাৰি আছিলোঁ কোনোবাই লগাই দিলে তাক ধৰিলে বহুত আলফা পাই যাব মই পলাব লগালে পলওঁতে 1 বছৰ সেই মুছলমান ঘৰটোত আছিলোঁ আৰু সেই ৰেকিবৰ মাক মোৰ আন এগৰাকী মাক 5